3 জুলাইৰ পৰা আৰম্ভ হ'ব কাটিঙৰ নতুন ক্লাছ। বহুতে ৰিকুৱেষ্ট কৰি আছিল যে জুলাই মাহত বাইদেউ কাটিঙৰ ক্লাছটো আৰম্ভ কৰক, কাৰণ সেইকেইদিন ছামাৰ ভেকেশ্যন। বহুতে ধৰি লওক জব কৰা আছে, তেওঁলোকে টিচাৰ হয়, গতিকে গৰমৰ বন্ধৰ দিনকেইটা অকণমান আজৰি পাব আৰু নিজৰ ভাল লগা কামটো কৰিব বিচাৰিছে। সেইবাবে মই সোনকালে এই বেটছটো আৰম্ভ কৰি দিলোঁ। 3 জুলাই ইতিমধ্যে ষ্টুডেণ্ট জইন হৈছে ভালেখিনি, ৰৈ আছিল যিহেতু আগৰ পৰা। গতিকে যিসকলে শিকিম বুলি ভাবিছে আপোনালোকে জইন হ'ব পাৰে। ফিজ 2000, দুমহীয়া কোৰ্চ। যদিও দুমহীয়া বুলি কৈছোঁ, 3-4 মাহো লাগি যায়, প্ৰেক্টিছৰ বাবে সময় দিওঁ যিহেতুকে। আৰু বহুতে 3 দিন 4 দিনত শিকাওঁনে সুধিছে। 3-4 দিনত ব্লাউজ শিকোৱাটো সম্ভৱ নহয়, কাৰণ বাকীবোৰৰ কথাটো অকণমান বেলেগ, কিন্তু ব্লাউজৰ কনচেপ্টটো অকণমান যিহেতুকে দীঘলীয়া হয়, গতিকে 3 দিনত মই নোৱাৰোঁ। বিশেষকৈ 2 মাহতেই দিগদাৰ হয়, কাৰণ যিসকলে ধৰি লওক মেচিনত এতিয়ালৈ বহি পোৱা নাই বা ব্লাউজৰ একেবাৰে নাজানে, গতিকে মই বেছিকৰ পৰা যিহেতুকে যাওঁ আৰু প্ৰত্যেক মুহূৰ্তত ৰেচপণ্ড কৰি থাকিব লগা হয়, গোটেইখিনি বস্তু বুজাব লাগিব। সেই হেতুকে মই দুমহীয়া হিচাপতে কোৰ্চটো মই কৰোঁ। যদিও 3-4 মাহ লাগি যায়, সেইখিনি দায়িত্ব মোৰ। এইটো মোৰ 13 নম্বৰ বেটছ হয়। গতিকে যিসকলে শিকিম বুলি ভাবিছে আপোনালোকে হ'ব পাৰে জইন। আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে, লগতে লিংকটো দিয়া আছে কাটিঙৰ, মানে হোৱাটছআপ লিংকটো গ্ৰুপৰ, তাত জইন হ'ব। কিন্তু এনে যাতে কোনেও জইন নহয়, কাৰণ মোৰ অসুবিধা হৈ যায়। গোটেইখিনি কথা যিহেতু মই ভিডিঅ'টোৰ মাধ্যমেৰে বুজায়ে দিছোঁ। ফিজ 2000, দুমহীয়া কোৰ্চ, অকল ব্লাউজ শিকোৱা হ'ব, বাকীখিনি গোটেই কভাৰ কৰাটো সম্ভৱ নহয় 2 মাহত। গতিকে অকল ব্লাউজ শিকোৱা হ'ব। ডিজাইন 6-7টামান থাকিব, প্ৰত্যেকটো চাইজৰ নলেজ দিয়া হ'ব আৰু সেইটো কথা। আৰু চাৰ্টিফিকেট দিয়া হ'ব শিকোৱা হোৱাৰ শেষত। সেইখিনি। আৰু তাৰ উপৰি যদি আপোনালোকে কিবা নিজাকে জানিব বিচাৰে, মোক সুধিব কল কৰি পেলাই, কিন্তু যাতে এনে কোনেও জইন নহয়। এটা বস্তুৱে ভাল লাগিছে, আপোনালোকে বহুত বেছি সঁহাৰি জনাইছে আৰু অনাগত দিনতো মই চেষ্টা কৰি যাম। যদিও মই টেটত যিহেতু পালোঁ এইবাৰ, গতিকে কাটিং ক্লাছটো তেনেকৈ কণ্টিনিউ কৰিব নোৱাৰিলেও অফলাইনটো হয়তো নোৱাৰিম, কিন্তু অনলাইনটো মই যিমান পাৰি চলাই নিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকেও বুজিব লাগিব, সহযোগ কৰিব লাগিব, আৰু আপোনালোকৰ সমস্যাখিনিও মই বুজি পাব লাগিব, মোৰখিনিও বুজি পাব লাগিব, কাৰণ যিহেতুকে ময়ো গোটেইখিনি কভাৰ কৰিব লগা হয় ঘৰখনৰ বা কাম কাজ ইটো সিটো। গতিকে কেতিয়াবা হয়তো মোৰ মেছেজটো ৰিপ্লাই কৰোঁতে অকণমান দেৰি হ'ব পাৰে, বা কলটো মোৰ ৰিচিভ কৰোঁতে অকণমান দেৰি হ'ব পাৰে, কিন্তু মই কল বেক বা মেছেজৰ ৰিপ্লাই কৰাটো কৰিম। সেই ক্ষেত্ৰত মোকো বুজিব লাগিব। আৰু এতিয়ালৈ যিমানখিনি ধৰি লওক মই বেটছ কৰিছোঁ, তেওঁলোকে খুব ধুনীয়াকৈ বুজাবুজিৰ মাজেৰে মোক সহযোগ কৰিছে, ভাল লাগিছে, বুজি পাইছে কথাটো। আৰু অনলাইন ক্লাছ বুলি কোৱাৰ লগে লগে ময়ো কৰিছোঁ কিছুমান ক্লাছ, ধৰি লওক প্ৰিজাৰ্ভেশ্যনৰ ক্লাছ। এতিয়া কানে গৈ নাথাকে কোনেও, কাৰণ যিহেতু মই কৰিছোঁ 3 দিন বা 4 দিনতো মই 3000ৰে কৰিছোঁ। ভিডিঅ' কেইটামান দিছে সেইখিনি শিকিবৰ কাৰণে, তাৰপিছত আৰু কোনো ধৰণৰ আমি কানে গব নোৱাৰোঁ। কিন্তু মোৰ প্ৰচেছটো সম্পূৰ্ণ পৃথক হয়, আৰু যিখিনি মই শিকাম সেইখিনি আপোনালোকৰ 2 বছৰলৈকে থাকিব আৰু গেলাৰীত ছেভ নহয়। প্ৰচেছটো পৃথক হয়, গেলাৰীত ছেভ নহয়। গুগল মিট বা জুমত মই ক্লাছ নকৰোঁ, কাৰণ তেতিয়া এটা টাইমতে গোটেইখিনি অনলাইন আহিব লগা হয়, আৰু বহুতৰে নেট ইছ্যু থাকে, ঘৰুৱা কিছুমান সমস্যা থাকে, গতিকে এটা টাইমত অনলাইন আহি ক্লাছটো কৰাটো অসম্ভৱ হয়। আৰু সেইকাৰণে মই প্ৰচেছটো অকণমান বেলেগ ধৰণে কৰোঁ। এতিয়ালৈ ঠিকেই আছে, আৰু কোনোবা এগৰাকী-দুগৰাকীয়ে অসুবিধা পোৱাটো সৰু কথা, কাৰণ এটা ক্লাছত গোটেইখিনি ষ্টুডেণ্ট চোকা নাথাকে যিহেতুকে, তেওঁলোকেও চিন্তা কৰিব নালাগে। মই নেক্সট বেটছত আকৌ জইন কৰাই দিম, তেতিয়া মই কোনো ধৰণৰ ফিজ নলওঁ। সেইখিনি মোৰ কথা। আৰু এটাই উদ্দেশ্য আছিল, যাতে যিসকলৰ শিকাৰ ইচ্ছা আছিল তেওঁলোকে শিকিব পাৰে ঘৰত বহি হ'লেও, বা মহিলাখিনিয়ে নিজৰ ব্লাউজটো হ'লেও নিজে চিলাব পাৰে, স্বাৱলম্বী হ'ব পাৰে, দুজনৰ এজনৰ চিলাইও। তেনেকৈ মোৰ তাত কাটিং শিকি বহুতে এতিয়া আনৰ অৰ্ডাৰ লৈও চিলাই আছে, লগতে নিজৰটোতো চিলাইছে। খুব ভাল লাগে, সেইখিনিয়ে আচলতে সাহস, আৰুনো কি লাগে। এতিয়া যদি আপোনালোকে ক্লাছ কৰিম বুলি ভাবে, তেতিয়াহ'লে হোৱাটছআপত মেছেজ কৰিব বা গ্ৰুপটোত গৈ পেলাই জইন হ'ব, লিংকটো দিছোঁ যাতে। আৰু কিবা যদি কনফিউজন থাকে আপোনালোকে কল কৰিব পাৰিব। আৰু এটা কথা, এনে জইন নহ'ব সেইটো কৈছোঁ, কাৰণ সময়ত দিগদাৰ হৈ যায়। আৰু তাৰোপৰি অফলাইন ক্লাছৰ কথা কয়, মোৰ ঘৰ যিহেতু হাজোত হয়, অফলাইন ক্লাছটো মই ঘৰৰ পৰা কৰোঁ। গতিকে দূৰৰখিনিতো নোৱাৰে, তেজপুৰ, যোৰহাট, গতিকে তেওঁলোকৰ কাৰণে অনলাইন প্ৰচেছ। যদি শিকিব বিচাৰে শিকিব পাৰে, আৰু ওচৰ পাজৰৰখিনি মই অফলাইনত কৰিব পাৰোঁ। কিন্তু এটা কথা, অক্টোবৰলৈকেহে পাৰিম,
অফলাইনটো, কাৰণ তাৰপিছত বা ক'ত দিয়ে মোৰ পোষ্টিং সেইটো কথা। ভাল লাগিল। যিসকলে শিকিব বিচাৰে জনাব, মই জনাই দিলোঁ, কাৰণ কল কৰি আছিল বা মেছেজ কৰি আছিল যিহেতু বহুতে।